দিনত ব্লগ বনাব নোৱাৰিলোঁ, একদম আপোনালোকক লগ পাইছোঁ ইভিনিং টাইমত। আজি মগুদাল আৰু চাউলি পেলাই বনাইছোঁ ডোচা। ইয়াতে কেঁচা জলকীয়া, আদা, নহৰু পেষ্ট বনাই ল'লোঁ। বনাই এনেকৈ আজি খাম আৰু সন্ধিয়া চাহটো। গাইজ, আজি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবৰ কাৰণে লৈছোঁ ৰঙালাও আলু ভাজি, পিঁয়াজ এডোখৰ আৰু বুটৰ চাটনি, জলকীয়া, এইফালে আলু আৰু ভাতকেৰেলাৰ জোল, আৰু লগতে লৈছোঁ ৰুটি। আজি এনেকৈয়ে খাম ৰাতিপুৱা ব্ৰেকফাষ্টটো। আপোনালোকে খালেনে বা নাই কমেণ্টত জনাব দেই। ইফালে আমাৰ মিষ্টাৰে ঝাৰু মাৰি আছে, চাওক বৰষুণ দি আছে। গাইজ, এয়া ছিগিছোঁ, চাওক পদিনা কিমান ধুনীয়াকৈ হৈ আছে। চাটনি খাবৰ কাৰণে এয়া কুজি পদিনা। আপোনালোকৰ মানে কি নাম কয় জনাব। আৰু বহুত ধুনীয়াকৈ হৈ আছে। কাটি দিয়া, এইটো ক্লিপ কাটি দিয়া মোক। আৰু এফালে ইমান ধুনীয়াকৈ এয়া বেঙেনা লাগি আছে। বেঙেনাও ছিগিম আৰু বিলাহী ছিগিলোঁ, ধুনীয়াকৈ পকি আছে, দেখিছেনে? এইফালে আহি দেখোন, এয়া বিলাহী পকি আছে। ফুলো দেখাই দিয়ক। ফুলৰ মাজতে ধুনীয়াকৈ বিলাহীও পকি আছে। চটৰ টাবত মানে এয়া কি মাছৰ কাৰ্টুনত ধুনীয়াকৈ গোবৰ মাটি দিয়া ডালিম হৈছে, একদম চাপৰতে লাগি আছে। চাওকচোন, এইবাৰ নতুনকৈ লাগিছে ডালিম। আপোনালোকৰ এনেকৈ ৰুব পাৰিব চটৰ ওপৰত, আৰু বহুত ধুনীয়াকৈ হৈ গৈছে। আৰু এইফালে এয়া কুঁহিয়াৰৰ খেতি, ধুনীয়াকৈ কুঁহিয়াৰ ডাল ৰুই দিছে, এয়া হৈ আছে আৰু ধুনীয়াকৈ। এইফালে এয়া ধনিয়া টাবত দি দিছে পূৰা মাছৰ কাৰ্টুনত। অকল মাটি আৰু গোবৰ, বেলেগ একো নাই, একদম জৈৱিক পদ্ধতিত আৰু সুন্দৰকৈ হৈ আছে, দেখিছেনে গাইজ? আৰু দেখাই আছোঁ আপোনালোকক, আহি থাকক মোক লাগে লাগে। এই নেমুজোপা চব বন্ধ কৰি দিয়া গাইজ। এয়া চাওক নেমু কি ধুনীয়াকৈ ওলমি ওলমি লাগিছে, দেখিছেনে? আৰু আমাৰ মাহীহঁতৰ ল'ৰাটোৱে ইয়াত খুব কৰি থাকে, সি ঘৰতে ঘৰুৱা পদ্ধতিত। আৰু ইয়াত ডাল ধৰিছে, ইয়াত গোবৰ আৰু মাটি দি ইয়াত বান্ধি দিছে। ইয়াৰ পৰা মানে ডাল মানে কাটিং হ'ব, আৰু সেইটো কাৰণে এনেকৈ কৰি দিছে। আপোনালোকে যদি নাজানে এনেকৈ কৰি ল'ব দেই গাইজ। চাওক হৈছে, ইয়াত দেখিছে কি ধুনীয়াকৈ লাগি আছে নেমু। আৰু এইটো মানে একদম চাপৰতে লাগে, ওলমি ওলমি। নাৰ্চাৰীৰ পৰা কিনি আনি মাহীহঁতৰ ঘৰত যিহেতুকে আমি গৈছিলোঁ, মাহীহঁতৰ সৰু ভতিজাজনী, এয়া হ'ল আমাৰ সৰু ভতিজা, ডাঙৰ ভতিজা আমাৰ বেটী। বিহু গানত পূৰা নাচি আছে, কাৰণ বিহু গানত ইয়াতে কপিৰাইট আহিব পাৰে। আৰু এইফালে আমাৰ মিষ্টাৰে মাংস কাটি আছে, ৰাতিলৈ যিহেতুকে দোৱা কৰিব। আৰু এইফালে মই বনাই আছোঁ মাংস, আলু দি পেলাই বনাই আছোঁ গেছত, পূৰা উতলি আছে, দেখিছেনে গাইজ? লগতে এয়া বনাইছোঁ কুকুৰা মাংস। কুকুৰা মাংস মছলাত পূৰা ভুনি আছোঁ। আৰু কোনে কোনে কুকুৰা মাংস খাই ভাল পায় জনাব। আৰু দোৱাৰ কাৰণে দাইল, এয়া কুকুৰা মাংস, মাছ ফ্ৰাই, ভাত, এইফালে নেমু, পদিনা চাটনি, আৰু লগতে মাংসটো প্ৰায় চবেই মিলি এনেকৈ খালোঁ ৰাতি ভাত সাজ। আৰু এতিয়া যাব ওলাইছোঁ আমি গড়গাঁও কাৰেংঘৰলৈ বুলি। গোটেইকেইজনী ওলাই মেলি আজৰি হৈ গ'ল। আৰু চাওক কি ধুনীয়াকৈ কাপোৰ পিন্ধি একদম কেমেৰাৰ সন্মুখত হেৰি কৰি আছে সিহঁতি, দেখিছেনে গাইজ? আজি যাবলৈ ওলাইছোঁ শিৱসাগৰ জিলাৰ নাজিৰা বালিঘাটৰ পৰা বেছি দূৰ নহয়, গড়গাঁৱত থকা কাৰেংঘৰলৈ বুলি। এইফালে ভতিজা দুজনীও আছে, মই, আৰু এইফালে আমাৰ ভাই বোৱাৰী, লগতে ভতিজা এজনী। আৰু এইফালে আমাৰ মিষ্টাৰ আৰু দেওৰটোৱে গাড়ী চলাই গৈছে, সৰু দেওৰটোৱে। আৰু লগতে মিষ্টাৰ আছে, লগতে আৰু সৰু ভতিজাজনীও মিষ্টাৰৰ কোচত বহি লৈছে। এয়া আমি এতিয়া বালিঘাটৰ পৰা গৈ আছোঁ গড়গাঁও কাৰেংঘৰলৈ বুলি। এয়া কাৰেংঘৰলৈ গাড়ী দি গৈ আছোঁ, যিহেতুকে সৰু ভাইটিয়ে চলাইছে। আৰু এইফালে চাওকচোন বিয়া ডেক'ৰেশ্যন ইমান ধুনীয়াকৈ। ফাইনেলি পাই গ'লোহি এতিয়া গড়গাঁও কাৰেংঘৰ। এয়া দেখিছে নহয় গাইজ, এতিয়া টিকেট কাটিম। আৰু এয়া গৈ আছোঁ ওপৰৰ মহললৈ, কিন্তু ইয়াত যিহেতু কাৰেণ্টৰ ব্যৱস্থা নাই, একদম আন্ধাৰ হৈ আছে গাইজ। এয়া ভিতৰলৈ আহিলোঁ, একদম ওপৰৰ মহলাত। চাওক কিমান ধুনীয়াকৈ
যিহেতু এই দেৱালবিলাক হাঁহ কণী বৰা চাউল পিঠাগুড়ি দি পেলাই বনোৱা আৰু পূৰা টাইট হৈ আছে আৰু ইয়াতে মানে আগৰ দিনত যিবিলাক সোণৰ মূৰ্তি সেই মূৰ্তিবোৰ ইয়াতে সজাই থয় ঘাটবিলাকত দেখিছেনে আৰু এইফালে আমাৰ ফটোশ্বুট চলি আছে আৰু সেউজীয়া এটা পৰিৱেশ ইমান ভাল লাগিলে পৰিৱেশটো চাওক গাইজ পৰি যাবা একদম ওপৰ মহলৰ পৰা ভিডিঅ' কৰিছোঁ ইমান ধুনীয়া এটা পৰিৱেশ চাওক জাবৰবোৰ লৈ এতিয়া আমি ফাইনেলি কাৰেংঘৰ চাই মেলি হৈ গ'ল এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু গাইজ এতিয়া কুলফি কিনিবলৈ ওলাইছে কুলফি কিনি দিছে চোৱা খাই দে ইমান গৰম কি বিকিছে এয়া নাখাওঁ মোক সেইবিলাক হেৰি দিয়ক আইচক্ৰীম দিয়ক অঁ আৰু এটা দিয়ক এয়া দুটা লৈছোঁ আৰু দোকানখন দেখাই দিছোঁ আপোনালোক যদি শিৱসাগৰৰ গড়গাঁৱত থকা কাৰেংঘৰলৈ আহে তেতিয়াহ'লে দাদাজনৰ ওচৰত ধুনীয়াকৈ একদম আইচক্ৰীম খাব পাৰিব আৰু এইফালে বৰফো বিকে আৰু এইফালে এজন দাদা ইয়াৰ জুৱেলাৰী আৰু সৰু সৰু তামৰ আঙঠি খাৰু চাৰু একদম কালাৰ চালাৰ নাযায় আৰু একদম পূৰা গাত দি আপোনালোকে আহিব ল'ব তেওঁৰ পৰা কিবা কিবি এয়া এতিয়া যিহেতুকে 4টা বাজি গ'ল 5টা বাজিবলৈ হ'ব গতিকে কাৰেংঘৰ এতিয়া বন্ধ কৰিব আমিও এতিয়া যাবলৈ ওলাই আহিছোঁ আৰু আপোনালোকে এটা কথা মন ৰাখিব যদি কাৰেংঘৰ চাবলৈ আহে আগবেলা আৰু একে পাছবেলা 4টালৈকেহে থাকে তাৰ পৰা নাথাকে বন্ধ কৰি দিয়ে সেইকাৰণে সোনকালে আপোনালোক আহিব চাবৰ কাৰণে আৰু চাৰিপাশৰ দৃশ্যটো দেখাই দিছোঁ আৰু দোকানো আছে লাহে লাহে এতিয়া বন্ধ কৰিছে আৰু যিহেতু কাৰেংঘৰ বন্ধ হ'ব দেখিছে ইয়াত দোকান দিয়া কিমান দিন হ'ল কেনেকুৱা লাগে ইয়াত বহুত আৰু বহুত দূৰ দূৰণিৰ পৰা পৰ্যটকবোৰ যেতিয়া আহে তেতিয়া মনটো ভাল লাগে আপোনালোকৰ হয় নাই অঁ আৰু এইটো হ'ল ৰাস্তাটো দেখিছেনে গাইজ আৰু ইয়াতকৈ ভাল হওক ন আমাৰ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক গোটেইখিনি যাতে একদম পপুলাৰ কৰি দিয়ে আমাৰ শিৱসাগৰ হিষ্টৰিকেল প্লেচ বুলি কীৰ্তিচিহ্নবোৰ যাতে কোনোদিন হেৰি হৈ নাযায় আৰু গাইজ এয়া লৈ লৈছোঁ আইচক্ৰীম যিহেতু ওপৰত বগাই বগাই আহি আছোঁ বহুত গৰম লাগি গৈছে খাবলৈ বহুত ধুনীয়া আছে দেই জান ডাঙৰ হৈছে আজিকালি দেখিছেনে আঁঠুৱা কি ধুনীয়াকৈ কুচি আছে মোক কুচিব দিয়া নাই কৈছে আম্মা মই নিজে কুচিম আৰু এয়া চাওক ধুনীয়াকৈ আঁঠুৱা কুচি আছে
শুই থাকা এতিয়া শুই থাকা কৈ দে গুড নাইট কৈ দিয়া Good night. Bye bye. Hunde mo